মা তুমি মোক কিয় এৰি থৈ গুচি গলা? মই এতিয়া কাৰ লগত থাকিম বাৰু? দেউতাও অকণমান অসুখতে আমাক এৰি থৈ গুচি গল, আৰু এতিয়া তুমিও গুচি গলা। মই এতিয়া কাৰ লগত থাকিম মা? মই কলৈ যাম এতিয়া মা? মই কলৈ যাম? মই কাৰ লগত থাকিম মা? মই কাৰ লগত থাকিম এতিয়াৰ পৰা? হেৰা শুনিছানে? ক'ত আছানো? এইফালে ওলাই আহাচোন, ওলাই আহা। কি হ'ল আপোনাৰ? এনেকৈ কিয় চিঞৰ বাখৰ কৰি আছেহি? আৰু ৰ'বচোন আকৌ, আপুনি দোকানলৈহে গৈছিল, ইমান লৰালৈকে উভতি আহিল যে, ক'ৰবাত কিবা হৈছে নেকি? ইমানবোৰ প্ৰশ্ন একেলগে কৰিছা, মই বাৰু কোনটো উত্তৰ দিম কোৱাচোন? প্ৰশ্ন কৰিবলগীয়া হৈছে বাবেতো কৰিছো। কি হ'ল বাৰু কওকচোন? মই বহুত ডাঙৰ খবৰ এটা শুনিলো জানানে? তোমালোকৰ নবৌ বোলে ঢুকাল হেনো। তুমি গম পোৱা নে নাই? কি? এইবোৰ আপুনি কি কৈছে? নবৌ ঢুকাল মানে? কিবা চাগে অসুখ হৈছিল, সেইকাৰণে ঢুকালে। ভালেই হ'ল দিয়ক। মানুহজনী ঢুকাইছে, তুমি কৈছা ভালেই হ'ল। সেই অকণমানি ছোৱালীজনী বাৰু এতিয়া কাৰ লগত থাকিব কোৱাচোন? দেউতাকো ঢুকুৱা বেছি দিন হোৱাই নাই। আৰু কি বুলিনো ক'ম, মা দেউতা ঢুকোৱাৰ পিছত ঘৰখনলৈ গ'লেচোন নবৌৱে ভালদৰে মোক মাতিলেই নকৰে। আৰু ইমানবোৰ মাটি বাৰী আছে মা দেউতাই, মোক একোৱেই নিদিলে আজিলৈকে। কিমান বাৰ যে দাদাকো আগতে ক'লো, মোকো অলপ মাটি বাৰী দিয়াচোন, মইতো দুখীয়া, কিন্তু সিহঁতে একো নামেই নলয়। এতিয়া কোনে খাব সেইবোৰ? এতিয়াতো ময়ে পাম। জানো দেই, তুমি কি কথাবোৰ ভাবি আছা মই ধৰিবই পৰা নাই। আমি কিন্তু এবাৰ তালৈ যাব লাগিছিল জানানে? সেই ছোৱালীজনীৰ খবৰ এটা ল'বগৈ লাগিছিল। যাম কিয় নাযাম বাৰু? এতিয়া মোৰ নিজৰ স্বাৰ্থ আছে নহয়। মাটি বাৰীখিনি নিজৰ কৰি পাবলৈ হ'লেতো তাৰ কাগজ পত্ৰখিনিও লাগিব, সেইখিনি আনিবগৈ লাগিব। আৰু তাইক আমাৰ ঘৰলৈকে লৈ আহিম, ইয়াতে তাই কাম কৰা ছোৱালী হ'ব আৰু মোৰো কষ্ট কমিব আজিৰ পৰা। তুমি ঠিকেই ভাবিছা। মাটি বাৰী কাগজ পত্ৰখিনি লৈ আহিব পাৰিলে সেইখিনি মাটি বাৰী আমাৰেই হ'ব। দাদা নবৌৰ ছোৱালীজনীটো এদিন কাৰোবাৰ ঘৰলৈ বিয়াই দিব লাগিব, তাইতো সেইখিনি লৈ কি কৰিবনো? আমি সোনকালেই যাম, নহ'লে তালৈ ওলাবা। সোনকালে মানে আজিয়েই এতিয়াই যাম। আপুনি ইয়াতে ৰওক, মই সোনকালে ওলাই আহিছো। ঠিক আছে, যোৱা তেতিয়া। মা দেউতা, তোমালোকে মোক কিয় এনেকৈ এৰি থৈ গলা? এই ঘৰটোত মই বাৰু অকলে কেনেকৈ থাকো? ৰাতি হলে মোৰ খুব ভয় লাগে জানানে? পাহি, পাহি, ঘৰত আছানে? ওলাই আছোন বাহিৰলৈ। কোনোবা আহিছে আকৌ, যাওচোন বাহিৰলৈকে যাওঁ। পেহী, পেহা, তোমালোক আহিছা? মই অকলে থাকো আজিকালি ঘৰটোত। দেউতা ঢুকালে, মাও ঢুকালে নহয়। মোক মা দেউতাই একেবাৰে এৰি থৈ গুচি গ'ল জানানে পেহী? এই সকলোবোৰ কথাই গম পাইছো আমি পাহি। বৰ দুখ লাগিলে খবৰটো শুনি। কি কৰিবি আৰু, ভগৱানে যাক যিমান দিনলৈ ৰাখিছে এই পৃথিৱীত, আমি পিছে তোক লৈ যাবলৈহে আহিছো ইয়াৰ পৰা। আমাৰ লগত যাবিনে পাহি? পাহি, এই ঘৰটোত অকলে তই কেনেকৈ থাকিবি? ৰাতি হলে বৰ ভয় লাগিবচোন তোৰ। তাতকৈ আমাৰ ঘৰতে আমাৰ লগতে থাকিবি বল। মই যাম। ইয়াতে থাকিবলৈ মোৰ বৰ ভয় লাগে। তোমালোকৰ লগত, তোমালোকৰ ঘৰতে থাকিম। ডাঙৰ হলে যেতিয়া অকলে থাকিব পৰা হম, তেতিয়া আকৌ মই মা দেউতাৰ ঘৰটোলৈ গুচি আহিম। এতিয়াৰ পৰা মই তোমালোকৰ লগতে থাকিম পেহী। হ'ব বাৰু, ডাঙৰ হলে গুচি আহিবি ইয়ালৈ। এতিয়া আমাৰ লগতে বল, আমাৰ ঘৰলৈ বলচোন। ভিতৰলৈ যাওঁ, তোৰ কাপোৰ কানিবোৰ সামৰি দিওঁগৈ। আকৌ তাত পিন্ধিবলৈ কাপোৰ কানি লাগিব নহয়। আহা পেহী, অলপ সহায় কৰি দিবা তুমি মোক। কাপোৰ কানিবোৰ ক'ত আছে জানো, বিচাৰিলেহে হ'ব। বল ভিতৰলৈ বল, মই বাৰু সকলোবোৰ বিচাৰি মেলি সামৰি দিম। বল পেহী, তই কাপোৰখিনি গোটেইখিনি ভৰাই ললি নে বেগটোত? পেহী, ভৰালো। মোৰ কাপোৰ বেছি নাছিলেই নহয়। দেউতা ঢুকোৱাৰ পিছত মায়ে কাপোৰ কিনিয়ে দিব পৰা নাছিল। একেযোৰ কাপোৰকে পিন্ধি থাকো, আৰু এযোৰহে আছিল কাপোৰ। হ'ব দে, পিছত কিনি ল'ব পাৰিবি নহয় কাপোৰ কানি। এতিয়া এইবোৰকে পিন্ধি ল। এতিয়া বল, সোনকালে যাওঁ আমি। পেহী, যাওঁ ব'লা। পিছে তুমি এইবোৰ কিহৰ কাগজ লৈছা পেহী? তোৰ কাপোৰ বিচাৰি মাৰৰ বাকচটো খুলিছিলো যে, তাতেই পালো এই কাগজখিনি। এইখিনি মাটি বাৰীৰ কাগজ আকৌ। ইয়াত এতিয়া তইও নাথাক নহয়। এই কাগজবোৰ যদি ইয়াতেই থাকে, বেলেগ কোনোবাই আহিটো লৈ যাব, আৰু তেতিয়া এইবোৰ মাটি বাৰী বিক্ৰী কৰি দিব নহয়। তই ডাঙৰ হলে আহি ক'ত থাকিবিহি তেতিয়া? সেইকাৰণে এইবোৰ মই লগতে লৈ যাওঁ। আমাৰ তাতে থাকিলে ইমান চিন্তা কৰিবলগীয়া নাই আৰু। ভালেই কৰিলা পেহী, মই এইবোৰ কথা ইমান বুজিয়ে নাপাওঁ নহয়। এতিয়া তুমি মোৰ নিজৰ মাৰ দৰে, গতিকে যি ভাল দেখা সেইটোকে কৰিবা। আৰু তোমালোকে যেনেকৈ কোৱা ময়ো তেনেকৈয়ে কৰি যাম পেহী।
মই ভাবি চিন্তিহে কৰিছো, সেইকাৰণেহে এইখিনি লৈ লৈছো। এতিয়া বল সোনকালে যাওঁ, আকৌ পেহাৰ বাহিৰতে ৰৈ আছে নহয়। আমাৰ বাবলিক আকৌ অকলে থৈ আহিছো ঘৰত, দেৰি হলে তাই কান্দিব নহলে। ঠিক আছে ব'লা পেহী। পেহী তই আকৌ ইয়াত কি কৰি আছ? পেহী বাবলিয়ে টিভিত কাৰ্টুন চাই আছে যে, মই সেইবোৰ চায়ে পোৱা নাছিলো, সেইকাৰণে তাইৰ লগতে ময়ো কাৰ্টুন চাইছিলো। পেহী মা, এইজনী মই অথনিৰে পৰা এইখিনিৰ পৰা যাবলৈ কৈ আছো, তাই কিন্তু মোৰ কথা একেবাৰে শুনা নাই। মোক খং উঠিব হলে। অ পেহী তই এনেকৈ টিভি চাই থাকিলে হব নেকি? আৰু বাবলিয়ে ওচৰত এনেকৈ কোনোবা ৰৈ থাকিলে বেয়া পায়। তই যা আকৌ, ভাত খাই বাচনখিনি দমাই থোৱা আছে নহয়, সেইখিনি ধুই লৈ গৈ সোনকালে। হ'ব পেহী, মই ভবাই নাছিলো ভাত খাই বাচন ধুব লাগিব বুলি, তুমি ধুবা বুলিহে ভাবিছিলো। আইঅ দেহি, মই তোৰ চাকৰ নেকি ভাত খোৱা কাঁহী বাতি ধুই দিবলৈ? এতিয়া তোৰ মাৰ নাই, বাপেৰ নাই, তই যদি কাম বন নকৰ, ক'ৰ পৰা খাবলৈ পাবি, কি পিন্ধিবলৈ পাবি, ক'ত থাকিবলৈ পাবি? গতিকে আজিৰ পৰা এই ঘৰৰ সকলো কাম বন তই কৰিব লাগিব, তেতিয়াহে দুবেলা দুসাঁজ খাবলৈ পাবি, থাকিবলৈ পাবি, পিন্ধিবলৈ কাপোৰ পাবি। আৰু শুনি ল, ৰাতিপুৱা সোনকালে উঠিবি, সোনকালে উঠি চোতাল ঘৰ সাৰি কাপোৰ কানি ধুই সকলোখিনি কাম কৰিব লাগিব আজিৰ পৰা, বুজি পালি নহয়? হ'ব পেহী, মই ইমানবোৰ কাম ঘৰত কৰিয়ে পোৱা নাছিলো নহয়, এতিয়া এইবোৰ শিকোতে কেইদিনমান মোক লাগিব সময়। একো সময় নালাগে, নিজে নিজে কৰিব পাৰিবি। এতিয়া যা সোনকালে বাচনবোৰ ধুই লগে। ঠিক আছে পেহী। হেৰি শুনিছেনে, দাদাৰ কিন্তু মাটি বাৰী বহুতখিনি আছে দেই, এইখিনি বিকিলে আমি বহুত টকা পাম, গম পাইছেনে নাই? সেইটো কথা মই গম পাইছো বাৰু, কিন্তু মাটি বাৰীখিনি বিকিবলৈ মানুহ এজনটো বিচাৰি পাব লাগিব, আৰু মানুহ বিচাৰি পালেও নহ'ব, সঠিক দাম এটাতো পাব লাগিব। আৰু এটা কথা শুনাচোন, গোটেইখিনি মাটি বাৰী বিক্ৰী কৰিব নালাগে। আহি ডাঙৰ হ'লেতো তাই মাক দেউতাকৰ মাটি বাৰী বিচাৰ কৰিব, তেতিয়া কি কৰিবা তুমি? আপুনি যে বৰ নোহোৱা কথাবোৰ ভাবি থাকে দেই। তাই ডাঙৰ হৈ কোন মাটি বাৰী বিচাৰিব বাৰু? এঘৰলৈতো বিয়াই দিব লাগিব, আৰু সেইবোৰ কাগজ পত্ৰ মই হেৰালে বুলিয়ে কৈ দিম। ক'ৰবাৰ অচিনাকি মানুহক বিকি দিলেতো তাই সেইবোৰ গমেই নাপাব। হ'ব বাৰু দিয়া, মই কালিলৈ পৰা মানুহ এজনৰ খবৰ কৰিব লাগিব, পাৰিলে মাটি বাৰীখিনি সোনকালে বিকিব লাগিব। মই খবৰ কৰিলোৱে মানুহ এজনৰ। আজি হাজৰিকানী বাইদেৱে কৈছিল নহয়, কোনোবা হস্পিটেলতে চাকৰি কৰা মানুহ এজনক মাটি লাগে বোলে, বহুত দাম, ভাল দাম দিব হেনো। সেয়ে ভাবিলে আপোনাক কথাষাৰ কওঁচোন, আপুনি কাইলৈ হাজৰিকানী বাইদেউক লৈ পেলাই সেই মানুহজনৰ ওচৰলৈ যাব। 50 লাখ মান টকা পালে মাটিখিনি বিক্ৰী কৰি দিব। হয় নেকি? তেতিয়াহ'লে মই কালিলৈ ৰাতিপুৱাই যাম দিয়া। টকা পইচাখিনি পালে ঘৰ দুৱাৰখনো ভালদৰে বনাব পাৰিম, আৰু দোকানখনো আগতকৈ অলপ উন্নত কৰিব পাৰিম। ময়ো ভাবিছো সেইটো কথা, ঘৰখন বোলো অলপ ভালদৰে বনাম, আৰু দোকানখনলৈ অলপ বেছিকৈ বস্তু আনিব লাগিব, আৰু অলপ পইচা বাবলিৰ নামত জমা কৰি থ'ব লাগিব, তাই বিয়াৰ সময়তো দৰকাৰ হ'ব যে। ঠিক আছে দিয়া, টকাখিনি হাতলৈ অহাৰ পিছতহে কামখিনি কৰিব লাগিব। তুমি পিছে পাহিক বৰ বেছি কষ্ট নিদিবা কিন্তু, বেয়াই লাগে ছোৱালীজনীলৈ। নাই, মই একো কষ্ট দিয়া নাই নহয়, ঘৰৰ কাম বনখিনিহে কৰিবলৈ দিছো, এনেই তাই ক'ত খাবলৈ পিন্ধিবলৈ পাবনো। হ'ব দিয়া, যি কৰা ভালদৰে চাই চিতি কৰিবা। এতিয়া শুই থাকা, বহুত ৰাতি হ'ল নহয়। ঠিক আছে, আপুনিও শুৱক তেতিয়া। পেহীয়ে যে মোক ইমান কাম কৰিবলৈ দিয়ে, আগতে ঘৰত নাই মোক একোৱেই কৰিবলৈ নিদিছিল, এতিয়াতো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কামেই কৰি থাকিব লাগে। ৰাতিপুৱাৰ পৰা ইমান ডাঙৰ চোতালখন সাৰি সাৰি হাতখন বিষাই গৈছে। মা থকা হলে চাগে আজি মোক এনেকৈ কাম কৰিবলৈ নিদিলেহেঁতেন। মা, তুমি বাৰু মোক কিয় এনেকৈ এৰি থৈ গলা? পেহী, পেহী, তই এনেকৈ থিয় হৈ কি কৰি আছ? চোতালখন সাৰোঁতেতো ইমান সময় লাগেনে? ঘৰচোন বাকী কামবোৰ কৰিবলৈ আছেই। পেহী, চোতালখন ইমান ডাঙৰ, এইখন সাৰি সাৰি মোৰ হাত বিষাই গৈছেগে, সেইকাৰণেহে অকণমান এনেকৈ ৰৈ দিছিলো। তাৰমানে কথা সেইটোহে, এনেকৈ ৰৈ থাকিলে ঘৰৰ বাকী কামবোৰ কোনে কৰিব? বাবলি স্কুললৈ যাবৰে সময় হ'ব এতিয়া। যা সোনকালে ভিতৰলৈ যা, বাচন অলপ আছে সেইখিনি ধুই লগৈ, আৰু তাৰপিছত ঘৰটো মুচি লৈ বাথৰুমত কাপোৰ অলপ আছে সেইখিনি ধুই দিবিগৈ। হ'ব বাৰু পেহী, মই সকলোবোৰ কামেই লাহে লাহে কৰি থাকিম, কিন্তু বাবলিৰ লগত মোকো স্কুললৈ যাবলৈ দিবানে পেহী? মোৰো পঢ়িবলৈ খুব মন যায়। কি? তই সুবিধা পালেই বহুত কথা ক'বলৈ বিচাৰ, কিন্তু তই স্কুল পঢ়িবলৈ হ'লে তোক কোনে পঢ়ুৱাব? আৰু স্কুল পঢ়িবলৈ কিমান টকা লাগে সেই কথা জাননে? তোৰ মাৰ নাই, বাপেৰ নাই, তোৰ কাৰণে টকা কোনে খৰচ কৰিব? তই যেতিয়া এইখন ঘৰৰ কামেই নকৰ, তই খাবলৈ পিন্ধিবলৈ পাবি ক'ৰ পৰা? স্কুললৈ গ'লে ঘৰৰ কামবোৰ কোনে কৰিব? যা ভিতৰলৈ যা, এনেকুৱা কথা আজিৰ পৰা যাতে নকৰ কেতিয়াও। হ'ব পেহী, আজিৰ পৰা নকওঁ বাৰু এনেকুৱা কথা। যা এতিয়া ভিতৰলৈ যা, সোনকালে কামবোৰ কৰি আজৰি হওঁগে। তাৰমানে তই এতিয়ালৈকে কাপোৰ ধুয়ে আছ, তোৰ কাপোৰখিনিকে ধুই হোৱা নাই?
হৈছে আৰু পেহী ঘৰ দুৱাৰ সাৰি মুচি বাচনবোৰ ধুই লৈহে কাপোৰ ধুবলৈ আহিছো আৰু ইমানবোৰ কাপোৰ ধুওঁতেতো অলপ সময় লাগিবই এনেকৈ লাহে লাহে কাম কৰিবলৈ হ'লে তই কিমান কাম কৰিবি কাম বনবোৰ অলপ খৰখেদাকৈ কৰিব লাগে সোনকালে কাপোৰখিনি ধুই মেলি থৈ ৰাখে আজি মোৰ লগৰ বান্ধৱী দুজনী আহিব খানা বনাব লাগে সোনকালে পেহী মই বাৰু বাকী কামবোৰ কৰিব পাৰিম ভাত ৰান্ধিব নাজানো নহয় মায়ে মোক এদিনো ভাত ৰান্ধিবলৈ দিয়া নাছিল ইয়াত এতিয়া তোৰ মা নাই নহয় গতিকে তই একো নকৰিলে ক'ৰ পৰা খাবলৈ যাবি ভাত ৰান্ধিবলৈ শিকিব লাগিব সোনকালে এইবোৰ কৰিলে পাকঘৰলৈ আহ ভাত ৰান্ধি ঠিক আছে পেহী গৈ আছো তেতিয়াহ'লে পাহিৰ পেহীয়েকে মাটি বাৰীখিনি নিজৰ কৰি ল'বৰ বাবেই কাগজ পত্ৰখিনি অনাৰ চলেৰে তাইকো ইয়ালৈ লৈ আহিল তাই যাতে ঘৰৰ সকলো কাম বন কৰিব পাৰে আৰু তাইক চাকৰিৰ দৰে ৰাখিবলৈ ল'লে এই অকণমানি ছোৱালীজনীয়ে ঘৰৰ সকলোখিনি কাম বন কৰিবলগীয়া হয় প্ৰথমতে তাই এইখিনি কৰিব নোৱাৰিছিল কিন্তু লাহে লাহে তাই অভ্যাস হ'বলৈ ল'লে তাই বহুত মন আছিল তাই পঢ়া শুনা কৰিব ডাঙৰ মানুহ হ'ব মাক দেউতাকৰ সপোনবোৰ পূৰণ কৰিব কিন্তু পেহীয়েকে তাইৰ সকলোখিনি আশা শেষ কৰি দিলে তাইও ভাবিবলৈ ল'লে পেহীয়েকে কিয় বাৰু তাইক এনেকৈ আনি কাম বন কৰিবলৈ দিলে লাহে লাহে তাই সন্দেহ হ'বলৈ ল'লে কেতিয়াবা মনে মনে তাই ভাবিবলৈ ল'লে যে তাই নিজৰ ঘৰখনলৈ গুচি যাব কিন্তু ভয় খাই তাই অকলে কেনেকৈ থাকিব সেইখন ঘৰত এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল লাহে লাহে পাহি ডাঙৰ হ'ল এতিয়া তাই গাভৰু হ'ল এতিয়া পেহীয়েকৰ ঘৰলৈ যিবোৰ মানুহ আহে পেহীয়েক পেহাক আৰু পেহীয়েকৰ জীয়েকে তাইক কাম কৰা মানুহ বুলিয়ে চিনাকি দিয়ে সকলোৰে আগত তাই বৰ লাজ পায় আৰু দুখো পায় মনতে কিন্তু তাই মনে মনে এতিয়া ভাবিবলৈ লৈছে যে মাক দেউতাকৰ মাটিৰ কাগজ পত্ৰবোৰ তাই বিচাৰিব আৰু তাই মাক দেউতাকৰ ঘৰখনলৈ গুচি যাবগৈ হেৰি আমাৰ বাবলি এতিয়া ডাঙৰ হ'ল নহয় তাই বিয়া বাৰুৰ কথা আপুনি কিবা ভাবিছেনে বাৰু ভাবিছোঁ ভাল ল'ৰা এটা পালে সোনকালে তাইক বিয়া দি দিব লাগিব আৰু এটা কথা নহয় পাহিওচোন এতিয়া ডাঙৰ হ'ল তাইকোতো বিয়া দিব লাগিব মাক দেউতাক নাই যেতিয়া আমিয়ে সেইখিনি দায়িত্ব পালন কৰিব লাগিব তুমি তাইৰ কথা ভাবিছানে নাই আপুনি নিজৰ ছোৱালীজনীৰ কথাহে ভাবিব লাগে সেই বন কৰা ছোৱালীজনীৰ কথা কিয় ভাবি আছে তাই কালে যায় কি কৰে কৰি থাকক সেইবোৰ দায়িত্ব পালন কৰিবলৈ নাই দেই আৰু তাইৰ কাৰণে যে টকা পইচা খৰচ কৰিবলৈ নাই আপোনাক কিন্তু কৈ থলো সেইটো কথা নিজৰজনী কথাই ভাবিছোঁ কিন্তু পাহিৰ কথানো আমাৰ বাদে কোনে ভাবিব কোৱাচোন আৰু তাইৰ মাক দেউতাকৰ মাটি বাৰীখিনি বিক্ৰী কৰি আমি যিখিনি টকা পালোঁ সেইখিনিৰেতো আমি লাভ বিলাস কৰি আছোঁ কিমান ডাঙৰ পাপ কৰিছোঁ চোৱাচোন গতিকে এই পাপখিনিৰ পৰা অলপ হ'লেও খণ্ডন পাবলৈ হ'লে সেই ছোৱালীজনীকো আমি অলপ চাব লাগিব সেই কথা তুমি ভাবিছানে নাই অদৰকাৰী কথা কিছুমান মোৰ আগত কৈ নাথাকিব কিন্তু মোৰ খঙে উঠি যাব এটা কথা শুনকচোন আজি বাবলিৰ লগৰ যে পল্লৱী আহিব তাইৰ ককায়েকৰ বোলে বিয়া তাইক নিবলৈ আহিব মই কিন্তু পঠাই দিম বুলিহে ভাবিছোঁ দেই কাৰণ পল্লৱীখন বহুত ধনী মানুহ তালৈ গ'লে ভাল ল'ৰা এটাৰ লগত তাই চিনাকি হ'ব পাৰিবা তুমি যি ভাল দেখা কৰিবা আৰু ইমান দিনেচোন তোমাৰ মতে সকলোখিনি হৈ আছে এইবোৰ কথা মোক নক'লেও হয় হা পেহী তোমালোক ইয়াতে আছা মোৰ কথা এটা ক'ব লগা আছিল তোমালোকক কি কথা আছে কচোন বাৰু সোনকালে পেহা মোৰ এতিয়াও মনত আছে তোমালোকে মোক ইয়ালৈ লৈ অহা দিনা পেহীয়ে মাৰ বাকচৰ পৰা মা দেউতাৰ মাটি বাৰী কাগজখিনি লৈ আহিছিল সেইখিনি কি কৰিলা বাৰু তই আজি বৰ ডাঙৰ কথা এটা সুধিলি যে মই কেতিয়া তোৰ মা বাপেৰৰ মাটি বাৰী কাগজ পত্ৰ আনিছিলোঁ কিয় পেহী তোমাৰ মনত নাই জানো মই বেগত কাপোৰ কানিবোৰ ভৰাই লোৱাৰ পিছতে যে তুমি কাগজ অলপ হাতত লৈ আছিলা মই সুধিছিলোঁ নহয় তোমাক এতিয়া সেইখিনি দিয়া আকৌ পেহী মই মা দেউতাৰ ঘৰটোলৈকে যাওঁ বুলি ভাবিছোঁ সেই বগা চিগা ঘৰটো ভালদৰে বনাই লৈ তাতেই থাকিম আৰু এতিয়া মই ডাঙৰ হ'লোঁ নহয় মই অকলেও থাকিব পাৰিম ইমান দিনে মানে অকলে থাকিব নোৱাৰাৰ কাৰণে ইয়াত থাকি ডাঙৰ হ'লি আৰু এতিয়া মা বাপেৰৰ কাগজবোৰ মই লৈ আহিছোঁ বুলি মোক বদনাম দি ঘৰলৈ যাবলৈ বিচাৰিছ এইবোৰ কথা মোক আজিহে যি ক'লি আজিৰ পৰা কেতিয়াও নকবি এইবোৰ কথা পাহি তই সেই ঘৰটোত গৈ অকলেনো কেনেকৈ থাকিবি আৰু পেহীয়েৰে সেইবোৰ অনা হ'লেতো মোক ক'লেহেঁতেন নাইও নাচাগে তইহে কিবা ভুল ভাবিছ এইজনীয়ে তই মোক বদনাম দিবলৈ আহিছে আপোনাৰ চকুৰ সন্মুখতে কেনেকুৱা কথা কৈছে শুনিছে নহয় যা ভিতৰলৈ যা সোনকালে বাবলিৰ লগৰ আজি পল্লৱীহঁত আহিব বিয়ালৈ মাতিবলৈ সিহঁতলৈ খাবলৈ কিবা ৰান্ধকে সোনকালে যা হ'ব তেতিয়া পেহীয়ে বাৰু আজি ইমান মিছা কথা কিয় ক'লে মোৰ এতিয়াও ভালদৰে মনত আছে পেহীয়ে দেউতাৰ মাটি বাৰী কাগজ পত্ৰখিনি লৈ আহিছিল কিন্তু এতিয়া মই বিচৰাত তেওঁ সেইখিনি দিব নিবিচৰাৰ বাবেই মোক মিছাকৈ ক'লে হয়তো তেওঁলোকে মাটি বাৰীখিনি বিক্ৰী কৰিছে কাৰণ মই অহাৰ পিছতে দেখিছোঁ নহয় পুৰণা ঘৰটো ভাঙি ইমান ডাঙৰ ঘৰ বনালে পেহাই দোকানখনো আগতকৈ ডাঙৰ কৰিলে
এইবোৰ কৰিবলৈ ইমান সোনকালে পইচা ক'ত পালে? মই ইয়াৰ পৰা মনে মনে গুচি যাম। মই মা দেউতাৰ ঘৰটোলৈ যামগে। তালৈ গ'লে সকলোবোৰ কথাই মই গম পাম চাগে। ইয়াত আৰু কিমান চাকৰণিৰ দৰে সদায় কাম কৰি থাকিম। পাহি এতিয়া ভাত দিয়াহি নাই যে তই? মাতিলে মোক, পাহৰিয়ে গৈছিলো ভাত দিব গৈছে লাগে। এইবোৰ কথা ভাবি থাকোতে যাওঁ, সোনকালে যাওঁ। ঐ পাগলি, তই কিন্তু বিয়াৰ 2 দিন আগতে যাব লাগিব দেই। দাদা আৰু মায়ে মোক বাৰে বাৰে কৈ পঠাইছে। যাম পল্লৱী, কিয় নাযাম বাৰু? মায়েও মোক যাবলৈ কৈছে তহঁতৰ ঘৰলৈ, জানানে? তই পিছত বিয়াৰ বাবে কি কিনিলি? কেইযোৰমান কাপোৰ কিনিছো আৰু মেখেলা চাদৰ কিনিব আছেই। তই যাবি নহয়, তোৰ লগত একেলগে কিনিমগৈ। হ'ব দে, মই তেতিয়া 2 দিন আগতেই যাম নহয়। মোৰো কাপোৰ কিনিব লগা আছে, একেলগেই কিনিম তেতিয়া। বাবলি, আহা, তোমালোকক ভাত দিছো। তুমি আকৌ কোন হয়? এই পল্লৱী, তইনো কি কথাবোৰ সুধি আছ? এইজনী আমাৰ ঘৰৰ কাম কৰা ছোৱালী আকৌ। সেইকাৰণে ভাত বনাই আমাক ভাত খাবলৈ মাতিছে। বল আমি ভাত খাওঁগৈ, বল। কাম কৰা ছোৱালী, তথাপিও ইমান ধুনীয়া। ইমানকৈ এইজনীৰ প্ৰশংসা কৰি থাকিব নালাগে অ'। হ'ব, আহা তোমালোক খাই লোৱাহি, মই ভাত উলিয়ালোৱে। তই যা, আমি গৈ আছো ভাত খাবলৈ। সকলোৰে আগত সিহঁতে মোক কাম কৰা ছোৱালী বুলিহে চিনাকি দিয়ে। বাবলিয়ে তাইৰ লগৰজনীৰ আগতো তেনেকৈ চিনাকি দিছে। কিয় বাৰু সিহঁতে মোক এনেকুৱা ব্যৱহাৰ কৰে? পাহি, তোৰ এতিয়াও বাচনখিনি ধুই হোৱা নাই যে, কি কৰি আছ তই? অলপ ধুলো নহয় পেহী, সেইখিনি সামৰি লৈছিলো। এইখিনি ধুমহে এতিয়া। মই চাই আছো, তোৰ মতি গতিবোৰ দিনক দিনে বেয়াৰ ফালে ঢাল খাই আছে। এনেকুৱা হলে কিন্তু ইয়াত থাকিবলৈ নাপাবি। হ'ব পেহী, মই এতিয়াই কৰি আছো। সোনকালে এইবোৰ কৰি লৈ ঘৰ দুৱাৰখিনি চাফা কৰি থ। মই আৰু বাবলি অলপ বজাৰলৈ ওলাই যাওঁ। তাই লগৰজনীৰ ঘৰৰ বিয়ালৈ যাব নহয়, তাৰ কাৰণে বজাৰ কৰিব লাগে। আহি কিন্তু সকলোবোৰ চাফ চিকুণকৈ দেখিব লাগিব। ঠিক আছে পেহী, যেনেকৈ কৈছে মই তেনেকৈয়ে কৰি থম। ভালেই হৈছে, এতিয়া একোকেই কাম নকৰোঁ মই। এই চেগতেই মই ঘৰৰ পৰা ওলাই যাওঁ। মা দেউতাৰ ঘৰটোলৈ যামগৈ আজি। তালৈ গ'লেই সকলোবোৰ কথাই গম পাম। এনেকৈ আৰু কিমান বন্ধনত সোমাই থাকিম মই? ভগৱান, তুমি মোক সহায় কৰিবা। দেউতা, তুমি মোক ইমানকৈ চিঞৰি আছিলা যে, কি হ'ল কোৱাচোন? মোৰ হস্পিটেল যাবলৈ দেৰিয়ে হৈছে দেউতা। কি ক'ম আৰু বাবা, এই ছোৱালীজনী দেখিছানে নাই? ক'ৰ পৰা আহিছে, ক'ৰ ছোৱালী একো নাজানো। এইটো হেনো সিহঁতৰ ঘৰ আছিল, এইখিনি মাটি বাৰী সিহঁতৰ আছিল। তাই যি টি কথাবোৰ কৈ মোৰ মূৰটো গৰম কৰি দিছে। মই ঠিকেই কৈছো দাদা। ঠিকেই কৈছো মানে? এইটো আমাৰ ঘৰ হয়, এইখিনি মাটি বাৰী আমাৰ হয়, আৰু তাৰপিছতো তুমি ঠিকেই কৈছো বুলি কৈছা যে? নহয় মানে দাদা, আমাৰ মা দেউতাৰ ঘৰটো এনেকুৱা ভাল ঘৰ নাছিল। এটা কেঁচা জুপুৰি ঘৰ আছিল, কিন্তু এইখিনি মাটি বাৰী মোৰ মা দেউতাৰ আছিল। আপোনালোকে এইখিনি কেনেকৈ পালে? মোক কথাবোৰ বুজাই ক'বনে? তোক কি বুজাই ক'ব লাগে? অথনিৰে পৰা মইতো ইয়াৰ পৰা যা বুলি কৈ আছো নহয়, তই নাযাৱ নিজে। গতিয়ে তোক বাহিৰ কৰি দিম নেকি? দেউতা, এনেকৈ নকবাচোন। ইয়াত নিশ্চয় কিবা এটা ৰহস্য আছে। কথাখিনি পাতি লওঁ ৰ'বা। তুমি ভালদৰে কোৱাচোন, কথাবোৰ কি আচলতে? আচলতে মই বহুত সৰু থাকোঁতে দেউতা ঢুকাইছিল। তাৰ অলপ দিন পাছতেই মাও ঢুকালে। মোৰ পেহী আছিল। পেহী আৰু পেহা এদিন গৈ মোক তেওঁলোকৰ ঘৰলৈ লৈ আহিল আৰু মা দেউতাৰ মাটি বাৰীৰ কাগজ পত্ৰখিনিও আনিছিল। তালৈ অনাৰ পিছত মোক চাকৰণিৰ দৰে ব্যৱহাৰ কৰিছিল। পঢ়া শুনাও কৰিবলৈ নিদিলে মোক। সকলোখিনি ঘৰৰ কাম বন ময়ে কৰোঁ। এনেকৈ দিনবোৰ গৈ থাকিল। এতিয়াতো মই ডাঙৰ হৈছোঁ। মাটি বাৰীৰ কাগজ পত্ৰখিনি বিচাৰিলে তেওঁলোকে যি টি কথা কৈ মোক খং কৰে, কেতিয়াবা মাৰপিটো কৰে। কিন্তু আজি মই মনে মনে ওলাই আহিছিলোঁ মা দেউতাৰ ঘৰটোলৈ বুলি। ইয়াত আহি দেখিলোচোন এইটো ঘৰত আপোনালোকে থাকে আৰু মোৰ মা দেউতাৰ জুপুৰি ঘৰটো এইটো নহয়। কথা তাৰমানে সেইটোহে। এইখিনি মাটি মোৰ দেউতাই 50 লাখ টকা দি কিনি লৈছিল। মানুহ এগৰাকীৰ পৰাই কিনিছিল। হয়তো তোমাৰ পেহুও হ'ব পাৰে বা বেলেগ কোনোবাও হ'ব পাৰে, মই সেইখিনি কথা নাজানো। এতিয়া গম পালি নহয় কথাবোৰ? সোনকালে ইয়াৰ পৰা যা এতিয়া। মই এনেকৈ ইয়াৰ পৰা কেতিয়াও যাব নোৱাৰোঁ। বেয়া নাপায় যদি আপোনালোক মোৰ পেহীৰ ঘৰলৈ যাব নেকি? পেহীৰ মুখামুখি হ'লে কথাবোৰ ওলাই পৰিব। আৰু দেউতা, আপুনিতো পেহীক দেখিলে চিনি পাব। আপোনাক মাটি বিক্ৰী কৰা মানুহগৰাকী সেইগৰাকী হয়নে নহয়? তোৰ কাৰণে সেইবোৰ কৰি ফুৰিবলৈ আমাৰ একেবাৰে সময় নাই। তই যা এতিয়া ইয়াৰ পৰা। দেউতা, এনেকৈ নকবা আকৌ কথাবোৰ। তুমিতো মানুহক বহুত ভাল ব্যৱহাৰ কৰা, কিন্তু এই সহজ সৰল ছোৱালীজনীক তুমি এনেকুৱা কিয় কৰিছা? তাই বিপদত পৰিহে আহিছে।
তাইৰ লগত যদি তাইৰ পেহাক পেহীয়েকে এনেকুৱা কৰিছে, কিমান ডাঙৰ অন্যায় কৰিছে দেউতা ভাবাচোন। ব'লা আমি গোটেইকেইটা যাওঁ, মই হস্পিটেলত সোমাই লওঁগৈ, চিৰিয়াছ পেচেণ্ট এজন আছে, মই চাই ল'ম, তোমালোক গাড়ীতে বহি থাকিবা। তাৰপিছত আমি তাইৰ পেহীয়েকৰ ঘৰলৈ যাম। তালৈ গ'লে কথাবোৰ সিদ্ধান্ত হৈ যাব আৰু তাইও সকলোবোৰ কথাই গম পাব। দেউতা বলকচোন আপোনালোক মোৰ লগত। মোৰ নিজৰ বুলিবলৈ কোনো নাই। যাক নিজৰ বুলি ভাবিছিলো তেওঁলোকে মোৰ লগত এনেকুৱা কৰিলে। মা দেউতাৰ আত্মাই চাগে কিমান কষ্ট পাইছে মোৰ কষ্টবোৰ দেখি। ঠিক আছে ব'লা তেতিয়া। বাবা ব'লা। বাবলি, বাবলি, ফোনটো থোৱাচোন, থোৱা, ডাঙৰ কথা এটা হ'ল। 1 মিনিট ৰ'বা দেই, ফোনটো নাকাটিবা। এই মাজনীয়ে মোক বৰ ডিষ্টাৰ্ব কৰি থাকে। কি হ'ল কোৱাচোন, কোৱা। মই ইম্পৰ্টেণ্ট কথা এটা পাতি আছো। ইম্পৰ্টেণ্ট কথা পিছতো পাতিব পাৰিবা বাবলি। এটা ডাঙৰ কথা হৈছে, এই পাহীজনীচোন ঘৰত নাই। আনকালেতো তাই ক'তো ওলাই নাযায়। তুমি এনেই যদি কথাবোৰ ভাবি থাকা, তাইনো বাৰু ক'লৈ যাব কোৱাচোন? তাইতো থাকিবলৈ ক'তো ঠাই নাই। এই ঘৰেই তাই ক'তো নাযায়। এনেই চিন্তা কৰি নাথাকিবা। এনেই নাই কোৱাও, মই যাওঁতে তাইক কাম বনবোৰ কৰিবলৈ কৈ থৈ গৈছিলো। একো এখন কামো কৰা নাই। তাই মোলৈ বহুত ভয় কৰে, গতিকে কাম বন নকৰাকেতো তাই নাথাকে। আজি নিশ্চয় তাই ক'ৰবালৈ গৈছে। আজি অলপ দিনৰ পৰা তাই মোক মাটি বাৰী কাগজ পত্ৰ বিচাৰি থাকে। মই বৰ বিপদত পৰি গৈছো। তাইক লৈ বহুত সমস্যা হৈছে। পেহী, পেহী, এইফালে ওলাই আহাচোন। সেইজনীচোন আহিলে। এনেই তুমি চিন্তা কৰি থাকা, যোৱা এতিয়া বাহিৰলৈ যোৱা। মোক আমনি কৰি নাথাকিবা, মই কথা এটা পাতি লওঁ। ঠিক আছে হ'ব তেতিয়া। পেহী, তই ক'ত গৈছিলি? তোক ঘৰত ইমানবোৰ কাম বন কৰিবলৈ দেখুৱাই থৈ গৈছিলো নহয়। একো এখন কাম কৰা নাই। তই আজি ক'লৈ গৈছিলি? আজিলৈকেতো তই ক'তো এনেকৈ ওলাই যোৱা নাই। মই আজি এটা বিশেষ কামত ওলাই গৈছিলো পেহী। সদায় তোমালোকৰ কথা শুনি শুনিয়ে চলি আহিছো। এতিয়া আৰু তোমালোকৰ কথা শুনি মই নচলো। আজি তুমি মোক সঁচা কথা ক'বই লাগিব। তইচোন আজি বৰ বেলেগ ধৰণে কৈছ কথাবোৰ। আচলতে তোৰ হৈছে কি? আৰু লগতে এইবোৰ ক'ৰ মানুহ লৈ আহিছ? আজি মই বেলেগ ধৰণে কথাবোৰ ক'ব লাগিব। ইমান দিনে তোমাক মই মা দেউতাৰ মাটি বাৰী কাগজ পত্ৰখিনি বিচাৰি বিচাৰি নাপালো আৰু। তুমি সেইখিনি নাই অনা বুলিয়ে কৈছিলা নহয়। আজি মই মা দেউতাৰ ঘৰলৈ গৈছিলো, কিন্তু তাত গৈ যি দেখা পালো সেইখিনি সঁচাকৈ আচৰিত। তোমালোকে 50 লাখ টকাত মা দেউতাৰ মাটি বাৰীখিনি বিক্ৰী কৰি দিলা। মোক এবাৰো নজনালা কথাবোৰ। সঁচা কথা ক'বলৈ মোক সাহস কিয় নকৰিলা? পাহি, বহুত সহ্য কৰি আছো আৰু সহ্য নকৰিম, কিন্তু অলপ চম্ভালি কথা কবি। কি প্ৰমাণ আছে তোৰ মা দেউতাৰ মাটি বাৰী বিকা? তোমাৰ সন্মুখতে প্ৰমাণ আছে, চোৱা। এই দুজন মানুহ, এই দেউতাকে তুমি মাটি বাৰীখিনি বিক্ৰী কৰিছিলা। আপোনাৰ মনত নাই নেকি? 50 লাখ টকাত যে আপুনি মোক মাটি বাৰীখিনি বিক্ৰী কৰিছিল। আপোনাৰ দাদা নবৌ ঢুকাল, তেওঁলোকৰ ল'ৰা ছোৱালীও নাছিল বুলি কৈছিল, কিন্তু এই ছোৱালীজনীটো আছিল। এনেকুৱা অন্যায় কিয় কৰিলে ছোৱালীজনীৰ লগত? আপুনি এইবোৰ কি কথা কৈ আছে? কি প্ৰমাণ আছে আপোনাৰ হাতত মই যে আপোনাক মাটি বিক্ৰী কৰিছিলো? আমাৰ হাতত সকলোখিনি প্ৰমাণেই আছে। আপুনি মাটি বিক্ৰী কৰোঁতে চাইন কৰা, কাগজ পত্ৰ দিয়া সকলোখিনি ফটো তুলি থৈ আছে। আমি আচলতে সেইখিনি ফটো দেখুওৱা নাছিলোঁ। ভাবিলোঁ আপোনাৰ লগত এবাৰ কথা পাতি লওঁ, আপুনি সঁচা কথা কয় নে নকয়। এতিয়া গম পালা নহয় পেহী, তোমালোকে মোৰ লগত বহুত ডাঙৰ অন্যায় কৰিলা। মই আৰু এতিয়াৰ পৰা তোমালোকৰ লগত কেতিয়াও নাথাকোঁ। য'ত যেনেকৈ পাৰোঁ তেনেকৈয়ে পৰি থাকিম আৰু পেহী। নিজৰ বুলি ভাবি সাৱটি লৈ আছিলোঁ, সেইবোৰ মানুহেই মোৰ লগত এনেকুৱা কৰিলা। যা যা, ক'ত থাক থাক গৈ যা। তই গ'লে মই ভালহে পাওঁ। আৱৰ্জনা হৈহে আছিলি আমাৰ। আৰু তোৰ নিচিনা ছোৱালীজনীক বিয়ানো কোনে পাতিব? পঢ়া শুনাৰ নামতো একোডালেই নাই। গতিকে যা, যলৈ মন যায় তলৈকে যা। হ'ব পেহী, মোক কোনো বিয়া নাপাতিলেও নাই। মই এনেকৈয়ে থাকিম পেহী। কিয় তোমাক কোনো বিয়া নাপাতিব? এইবোৰ কথা একেবাৰে নাভাবিবা পাহি। তুমি মোৰ বোৱাৰী হ'বা। মোৰ ল'ৰালৈ বিয়া পাতিম তোমাক, তুমি চিন্তাই নকৰিবা। কি? এই নপঢ়া নুশুনা ছোৱালীজনীক আপোনাৰ ল'ৰাটোলৈ বিয়া পাতিব? আপোনাৰ ল'ৰাটো ডাক্তৰ নহয় জানো? মই ডাক্তৰ হ'লেও মই মানুহ হয় বাইদেউ। গতিকে মানুহ হিচাপে এই ছোৱালীজনীক বিয়া পতাত মোৰ কোনো আপত্তি নাই। আৰু ইমান সময় তাইৰ লগত কথা পাতি যিখিনি জানিলোঁ, তাই মোৰ দেউতাক বহুত সুখত ৰাখিব। তাতকৈ মোক আৰু বেলেগ সুখ একো নালাগে। পাহি ব'লা, আমি ইয়াৰ পৰা যাওঁ এতিয়া। যাওঁ। ইয়াত আৰু 1 মিনিটো থকাৰো প্ৰয়োজন নাই। পেহী, এটা কথা কৈ যাওঁ। মোৰ লগত যিখিনি কৰিলা, কেতিয়াও জীৱনত আৰু বেলেগৰ লগত সেইখিনি নকৰিবা। মানুহে মনত বহুত আঘাত পায়। আৰু এটা কথা কওঁ পেহী, বেয়া নাপাবা। আজি যদি মোৰ মা দেউতা জীয়াই থাকিলহেঁতেন, তুমি আৰু পেহা যদি মৃত্যু হ'লাহেঁতেন, তেতিয়া যদি মোৰ মা দেউতাই বাবলিক তুমি মোক কৰাৰ দৰে কৰিলেহেঁতেন, তোমালোকৰ আত্মাই কিমান কষ্ট পালেহেঁতেন পেহী। তুমি সেই কথা এবাৰো ভাবি নাচালা। মোৰ মা দেউতা মৃত্যু হোৱাৰ পিছতো তুমি শান্তিত থাকিবলৈ নিদিলা। মোৰ দুখ দেখি চাগে তেওঁলোকে আঁতৰৰ পৰাই বহুত কষ্ট পাইছে পেহী। অলপ সলনি হোৱা, এতিয়াও বহুত সময় আছে। পাহি, মই এতিয়া বুজি পাইছো কথাবোৰ। তই মোক ক্ষমা কৰি দিবি।
এই সকলোখিনি ময়ে কৰিছিলোঁ। মাটি বাৰী বিক্ৰী কৰাটো সঁচা কথা, কিন্তু টকা পইচাখিনি খৰচ হৈ প্ৰায় শেষেই হ'ল। কেইটামান টকাহে বাবলিৰ নামত আছে, তাইক বিয়া দিবলৈ থৈছিলোঁ। তাৰ পৰাই মই আধা টকা উলিয়াই তোক বিয়া দিম। তই এতিয়া এখেতৰ লগত যাবগৈ নালাগে, আজি ইয়াতেই থাক। নাই পেহী, মই তোমাৰ ঘৰত অকণমান সময়ো নাথাকোঁ। তোমাক বিশ্বাস কৰিব নোৱাৰোঁ আৰু। যদি তুমি নিজৰ ভুল বুজি পাইছা, মোৰ বিয়ালৈ যাবা তেতিয়া। পেহী, আপুনি যদি নিজৰ ভুল বুজি পাইছে তেতিয়াহ'লে কালিলৈ বিয়ালৈকে যাব। আমি বিয়া কালিলৈয়ে পাতিম। এতিয়া আহা, ইয়াত কথা পাতি থাকিবলৈ সময় নাই। বিয়া যেতিয়া কালিলৈ হ'বই, মই অলপ যা যোগাৰ কৰিব লাগিব। আমি যাওঁ পেহী, পাৰিলে পেহাকো লৈ যাবা কালিলৈ। ঠিক আছে পাহী, তই মোক বেয়া পাই নাথাকিবি। যা এতিয়া। পাহী, এতিয়াৰ পৰা তোমালোকৰ নতুন জীৱন আৰম্ভ হ'ল। আগৰ কথাবোৰ আৰু ভাবি নাথাকিবা। আমাৰ ঘৰখন এতিয়াৰ পৰা তোমাৰ ঘৰ। সেই ঘৰখন কেনেদৰে চলোৱা সেইখিনি তোমাৰ কথা। সকলোখিনি তোমাৰ ওপৰতেই নিৰ্ভৰ কৰিব। পাহী, দেউতাই ঠিকেই কৈছে। আমাৰ ঘৰখন এতিয়াৰ পৰা তোমাৰ ঘৰ, আৰু তোমাৰ পৰা মই এটাই আশা কৰোঁ, মোৰ দেউতাই যাতে কোনোদিন কষ্ট নাপায়। আপোনালোকে যেনেদৰে কৈছে মই তেনেদৰেই সকলোবোৰ কৰিম। মোৰ নিজৰ মা দেউতা কেতিয়াবাই ঢুকাল, গতিকে এইজন দেউতাক মই কেতিয়াও কষ্ট নিদিওঁ। দেউতাক আশীৰ্বাদ কৰি যাব, আমি যাতে সদায় সুখেৰে থাকিব পাৰোঁ। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে, আৰু মই ভালদৰেই জানো তুমি মোৰ ঘৰখন যে ভালদৰে চলাব পাৰিবা। পাহী, তই আমাক বেয়া পাই নাথাকিবি। আগৰ কথাবোৰো ধৰি নাথাকিবি। নতুন ঘৰখনত ভালদৰে থাকিবি। হ'ব পেহী, মই যিমান পাৰোঁ ভালদৰে থাকিবলৈ চেষ্টা কৰিম। তোমালোকো ভালদৰে থাকিবা। পাহী, মই কালি তহঁতক লগেই নাপালোঁ, গতিকে কথাবোৰ পাতিবলৈকে নহ'ল। আমাক বেয়া নাপাবি, আমি বহুত ডাঙৰ ভুল কৰিলোঁ পাহী। তোক বহুত কষ্ট দিলোঁ। তথাপিও মই মাজে মাজে পেহীহঁতক কথাবোৰ কওঁ, কিন্তু মোৰ কথাটো গুৰুত্বই নিদিয়ে, তইতো জানই। পেহা, মই আপোনাক অলপো বেয়া পোৱা নাই। মই জানো আপোনাৰ কথা যে পেহীহঁতে কোনেও নুশুনে, গতিকে আপুনি এইবোৰ ভাবি নাথাকিব। আগৰ কথাবোৰ মই একেবাৰেই ধৰি থকা নাই। পেহা, পেহী, পাহীয়ে আজিৰ পৰা এইবোৰ কথা ধৰি নাথাকে নহয়। আপোনালোকে মন বেয়া কৰি নাথাকিব। আপোনালোক এতিয়া ঘৰলৈ যাওক, আমিও ঘৰলৈ যাওঁ। পেহী, মই একেবাৰে ধৰি থকা নাই। তোমালোক যোৱা, বাবলি অকলে আছে নহয়, আমিও ঘৰলৈ যাওঁ। আহা, সোনকালে আহা। মোৰ ঘৰখন আজিৰ পৰাহে সম্পূৰ্ণ হ'ব। আজিৰ পৰাহে মই থাকি ভাল পাম ঘৰখনত। পাহী, আহা, তুমি মোৰ বোৱাৰী নহয়, আজিৰ পৰা মোৰ নিজৰ ছোৱালী হ'লা। সোনকালে আহা এতিয়া।